সর্বসাধারণ কার্যসূচি কুচকাওয়াজ 1 নম্বর দল লক্ষ্মীপুর মহাবিদ্যালয়, 2 নম্বর দল লক্ষ্মীপুর টাউন হাই স্কুল, 3 নম্বর দল শঙ্করদেব শিশু বিদ্যা নিকেতন লক্ষ্মীপুর, 4 নম্বর দল ফেটেঙ্গাপাড়া হাই স্কুল বয়েজ, 5 নম্বর দল ফেটেঙ্গাপাড়া হাই স্কুল গার্লস, 6 নম্বর দল ইশাতুল উলুম মাদ্রাসা হাসপাতাল, 7 নম্বর দল শ্রী শ্রী রামকৃষ্ণ আশ্রম বিদ্যাপীঠ এমই স্কুল গার্লস, 8 নম্বর দল লক্ষ্মীপুর ইংলিশ স্কুল বয়েজ, সংখ্যক স্বাধীনতা দিৱসৰ আজিৰ এই পতাকা উত্তোলনৰ পবিত্ৰ স্থলীত সমবেত বিশিষ্ট ব্যক্তিসকল, শিক্ষক কৰ্মচাৰীসকল, জ্যেষ্ঠ নাগৰিকসকল, আৰক্ষী বাহিনীৰ কৰ্মকৰ্তাসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সংবাদ মাধ্যমৰ বন্ধুসকল আৰু লগতে মোৰ পৰম আদৰণীয় লখিমপুৰবাসী ৰাইজ, পোনপ্ৰথমে আজি নীলিম আকাশত উন্মোলিত পতাকাৰ তলত সমবেত আপোনাসকললৈ মোৰ ভক্তিনিষ্ঠ সেৱা নিবেদন কৰিছোঁ আৰু লগতে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস। 1947 চনৰ 15 আগষ্টত আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। তেতিয়াৰ পৰা প্ৰতি বছৰে 15 আগষ্টত সকলো ভাৰতবাসীয়ে একেলগে আনন্দ উল্লাসেৰে স্বাধীনতা দিৱস উদযাপন কৰি আহিছোঁ। বৈচিত্ৰ্যৰ মাজত একতা নীতি হৈছে আমাৰ দেশৰ আধাৰশিলা, যিয়ে আমাৰ মাজত সম্প্ৰীতি আৰু ভাতৃত্ববোধ কঢ়িয়াই আনিছে। এই দিনটো কেৱল ঔপনিৱেশিক শাসনৰ অন্ত পৰাৰ শুভৰণি নহয়, বৰঞ্চ আমাৰ গণতান্ত্ৰিক আদৰ্শ, সাংস্কৃতিক বৈচিত্ৰ্য আৰু আমাৰ জনসাধাৰণৰ অদম্য মনোভাৱৰ উদযাপনৰ দিন। স্বাধীনতাৰ যাত্ৰা সহজ নাছিল, দ্ৰুতও নাছিল। ত্যাগ, সংগ্ৰাম আৰু অটল দৃঢ়তাৰে পৰা এক দীঘলীয়া আৰু কষ্টকৰ পথ আছিল। আমাৰ স্বাধীনতা সংগ্ৰামী নেতা আৰু অগণন সাধাৰণ নাগৰিকে মুক্ত ভাৰতৰ সপোন পূৰণৰ বাবে নিজৰ প্ৰাণ, সপোন, আকাংক্ষা ত্যাগ কৰিলে। 1947 চনৰ 15 আগষ্টত সৰ্বপ্ৰথমে নতুন দিল্লীৰ লালকিল্লাত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ভাৰতৰ পতাকা উত্তোলন কৰে। এই দিনটোত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰোঁ। আমি মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, জৱাহৰলাল নেহৰুৰ দৰে দূৰদৰ্শী নেতাসকলক সন্মান জনাইছোঁ, যিসকলে এই পবিত্ৰ দিনটোত অটল দৃঢ়তা আৰু সাহসিকতাৰে মুক্তিৰ যুঁজত নেতৃত্ব দিছিল। তেওঁলোকে আমাৰ মাজত ন্যায়, সমতা আৰু স্বাধীনতাৰ মূল্যবোধৰ বীজ সিঁচি দিলে, যিবোৰে আজিও আমাৰ পথ প্ৰদৰ্শন কৰি আহিছে। তেওঁলোকৰ অবিৰাম শ্ৰম আৰু ত্যাগৰ বাবে আমি আৰু আমাৰ দেশে স্বাধীনতা আৰু সাৰ্বভৌমত্বৰ অমূল্য উপহাৰ উপভোগ কৰিছোঁ। বহুতো স্বাধীনতা সংগ্ৰামীয়ে গোটেই জীৱন স্বাধীনতাৰ বাবে যুঁজ দিছিল।
আমি লালা লাজপত ৰায়, চন্দ্ৰশেখৰ আজাদ, ভগত সিং, ৰাণী লক্ষ্মীবাই, ক্ষুদিৰাম বসু, সুখদেৱ, বল্লভভাই পটেল, মংগল পাণ্ডে, ৰামপ্ৰসাদ বিছমিল, উধম সিং, বাল গংগাধৰ তিলক, গোপাল কৃষ্ণ গোখলে আৰু বহুতো লোকৰ ত্যাগ কেতিয়াও পাহৰিব নোৱাৰোঁ। শ্ৰদ্ধা ৰাইজ, লক্ষীপুৰ ৰাজস্বকৰ সমূহ ৰাজ্যৰ উন্নয়নৰ বাবে চৰকাৰে লোৱা বিভিন্ন অভিলাষী আঁচনিসমূহ সঁচাকৈ প্ৰশংসাৰ যোগ্য। এই আপাহতে এনে অভিলাষী আঁচনিসমূহৰ সংক্ষিপ্ত খতিয়ান দিবলৈ মই প্ৰয়াস কৰিছোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত লক্ষীপুৰ পৌৰসভাই মুঠ 1399টা গৃহ নিৰ্মাণৰ অনুমোদন দিছে। ইয়াৰে 994টা গৃহৰ কাম ইতিমধ্যে হিতাধিকাৰীয়ে সম্পূৰ্ণ কৰিছে আৰু অনাগত দুমাহত বাকী থকা ঘৰসমূহ সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। স্বচ্ছ ভাৰত অভিযানৰ অধীনত এখন ৰাজহুৱা শৌচালয়ৰ বাবে 9 লাখ টকা অনুমোদন লাভ কৰিছে আৰু নিবিদাৰ কাম সম্পূৰ্ণ কৰাৰ লগতে অতি সোনকালে শৌচালয়ৰ কাম সম্পূৰ্ণ কৰা হ'ব। লক্ষীপুৰ পৌৰসভাই এখন ৰিইউজ আৰু ৰিচাইকেল চেণ্টাৰ নিৰ্মাণ কৰিছে আৰু ইয়াক আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছে। ইয়াৰ জৰিয়তে লক্ষীপুৰবাসী ৰাইজে পুৰণি কাপোৰ, জোতা, চেণ্ডেল, কিতাপ ইত্যাদি জমা দিব পাৰিব আৰু লগতে ৰাইজে প্ৰয়োজন অনুসৰি এই কেন্দ্ৰৰ পৰা উক্ত সামগ্ৰীসমূহ গ্ৰহণ কৰিব পাৰিব। দীনদয়াল অন্ত্যোদয়া যোজনা ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান আঁচনিৰ অধীনত মুঠ 51টা মহিলা আত্মসহায়ক গোটক পঞ্জীয়ন কৰা হৈছে। ইয়াৰে মুঠ 120টা গোটে ভূ নিৰ্মাণ পুঁজি 10,000 টকাকৈ লাভ কৰিছে আৰু 120টা গোটৰ ভিতৰত 92টা আত্মসহায়ক গোটে অতিৰিক্ত 15,000 টকাকৈ লাভ কৰিছে। দীনদয়াল অন্ত্যোদয়া যোজনা ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান আঁচনিৰ অধীনত 4টা ক্ষেত্ৰভিত্তিক সংগঠন পঞ্জীয়ন কৰা হৈছে আৰু তাৰে ভিতৰত 4টা ক্ষেত্ৰভিত্তিক সংগঠনক বিত্তীয় 2021-22 বৰ্ষত 50,000 টকাকৈ দিয়া হৈছে। প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ নিধি আঁচনিৰ অধীনত বৰ্তমানলৈকে মুঠ 436 জন পদপথৰ ব্যৱসায়ীয়ে 10,000 টকা, 177 জন পদপথৰ ব্যৱসায়ীয়ে 20,000 টকা আৰু 21 জন পদপথৰ ব্যৱসায়ীয়ে 50,000 টকা ব্যৱসায়িক ঋণ লাভ কৰিছে। লক্ষীপুৰ পৌৰসভাই পঞ্চদশ বিত্তীয় বৰ্ষৰ অধীনত চলিত বৰ্ষত মুঠ 64,48,000 টকা অনুমোদন লাভ কৰিছে। তাৰে 21,88,650 টকাৰে বৰ্ধিত কাৰ্যালয়ৰ গৃহ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হৈছে। লক্ষীপুৰ পৌৰসভাই পঞ্চদশ বিত্তীয় বৰ্ষৰ আঁচনিৰ অধীনত মুঠ 59,61,000 টকা অনুমোদন লাভ কৰিছে আৰু নিবিদাৰ যোগে লক্ষীপুৰ পৌৰসভাই নিৰ্বাচিত আঁচনিৰ কাম অতি সোনকালে সম্পূৰ্ণ কৰিব। শ্ৰদ্ধা ৰাইজ, আপোনালোকক অৱগত কৰিব বিচাৰোঁ যে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধীনত লক্ষীপুৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ 2023-22 বৰ্ষত প্ৰায় 8 কিলোমিটাৰ পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। এপাৰ্ট আঁচনিৰ অধীনত 2021-22 বিত্তীয় বৰ্ষত 3টা পথৰ মুঠ প্ৰায় 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ ভিতৰতে 2 কিলোমিটাৰ পথ সম্পূৰ্ণ হৈছে আৰু বাকী কাম সম্পূৰ্ণ গতিত চলি আছে। এপাৰ্ট আঁচনিৰ অধীনত 2023-24 বিত্তীয় বৰ্ষত এটা পথৰ মুঠ 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ বিপৰীতে 1 কিলোমিটাৰ পথ সম্পূৰ্ণ হৈছে আৰু বাকী কাম পূৰ্ণ গতিত চলি আছে। এপাৰ্ট আঁচনিৰ অধীনতে 2023-24 বিত্তীয় বৰ্ষত আবণ্টন দিয়া এটা ৱেৰ হাউচৰ মেৰামতিৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ পথ নিৰ্মাণ আঁচনিৰ অধীনত 2023-22 বৰ্ষত মুঠ 28টা পথৰ বিপৰীতে 45 কিলোমিটাৰ আবণ্টন কৰা হৈছিল। যাৰ ভিতৰত 34 কিলোমিটাৰ পথ সম্পূৰ্ণ হৈছে আৰু বাকী থকা কাম পূৰ্ণ গতিত চলি আছে। মুখ্যমন্ত্ৰীৰ উন্নত পথ নিৰ্মাণ আঁচনিৰ অধীনত 2022 বিত্তীয় বৰ্ষত মুঠ 2টা পথৰ বিপৰীতে 20 কিলোমিটাৰ পথ আবণ্টন কৰা হৈছে আৰু ইয়াৰে 2 কিলোমিটাৰ পথ সম্পূৰ্ণ কৰা হৈছে। মুখ্যমন্ত্ৰী মথাউৰি নিৰ্মাণ আঁচনিৰ অধীনত 2021-22 বিত্তীয় বৰ্ষত এটা পথৰ 3 কিলোমিটাৰ কাম সম্পূৰ্ণ হৈছে। মুখ্যমন্ত্ৰী মথাউৰি নিৰ্মাণ আঁচনিৰ অধীনত 2022-23 বিত্তীয় বৰ্ষত এটা পথৰ 2 কিলোমিটাৰ কাম সম্পূৰ্ণ কৰা হৈছে। RID আঁচনিৰ অধীনত 2021-22 বিত্তীয় বৰ্ষত মুঠ 3 কিলোমিটাৰ পথৰ কাম পূৰ্ণ গতিত চলি আছে। ভাৰত চৰকাৰৰ জল জীৱন আঁচনিৰ অধীনত লক্ষীপুৰ অঞ্চলৰ বাবে মুঠ 251টা জল জীৱন আঁচনিৰ কাম অনুমোদন লাভ কৰিছে। ইয়াৰে 194টাৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু বাকী থকা কাম সোনকালে সম্পূৰ্ণ কৰা হ'ব। অসম চৰকাৰৰ অমৃত বৃক্ষ আন্দোলন আঁচনিৰ অধীনত লক্ষীপুৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ তত্বাৱধানত 3,30,000 গছপুলি ৰোপণৰ বাবে লক্ষীপুৰৰ বিভিন্ন অঞ্চলত সফলভাৱে বিতৰণ কৰা হয়। লক্ষীপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত মুঠ 9,709টা গৃহৰ ভিতৰত 9,094টা গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু বাকী 615টা গৃহ নিৰ্মাণৰ কাম চলি আছে। জলেশ্বৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত মুঠ 11,671টা গৃহৰ ভিতৰত 11,569টা গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু বাকী 102টা গৃহ নিৰ্মাণৰ কাম চলি আছে। শ্ৰদ্ধা ৰাইজ,
বিভাজন আৰু দৰিদ্ৰতাৰ প্ৰত্যাহ্বানৰ সৈতে যুঁজি থকা এখন নতুন স্বাধীন দেশৰ পৰা ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু এক বিশ্বব্যাপী অৰ্থনৈতিক শক্তিক্ষেত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। বিজ্ঞান, প্ৰযুক্তি, কৃষি, শিক্ষা আৰু স্বাস্থ্যসেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত আমাৰ অগ্ৰগতি আমাৰ জনসাধাৰণৰ কঠোৰ পৰিশ্ৰমৰ আৰু নিষ্ঠাৰ এক প্ৰমাণ। ঈশ্বৰৰ অধীনত ভাৰতৰ মহাকাশ কাৰ্যসূচীয়ে নতুন উচ্চতাত উপনীত হৈছে। চন্দ্ৰায়নৰ দৰে যুগান্তকাৰী অভিযানৰ সৈতে আমাৰ বিজ্ঞানী আৰু গৱেষকসকলে বিশ্বব্যাপী জ্ঞানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে আৰু আমাৰ উদ্যোগীসকলে ভাৰতক উদ্ভাৱন আৰু প্ৰযুক্তিৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, আহক আজি আমি পতাকা উত্তোলন কৰাৰ লগে লগে আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু আমাৰ দেশৰ অগ্ৰগতিত অৰিহণা যোগোৱা অগণন খ্যাত অখ্যাত নায়কসকলক স্মৰণ কৰোঁ। আহক আমি ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্বৰ আদৰ্শ বচাই ৰখাৰ প্ৰতিশ্ৰুতি দিওঁ। আহক আমি এক ভাৰত শ্ৰেষ্ঠ ভাৰত গঢ়ি তুলিবলৈ একেলগে কাম কৰোঁ। আমাৰ দেশৰ পতাকা সদায় গৌৰৱ আৰু সন্মানেৰে উঠি যাওক। ধন্যবাদ। জয় হিন্দ। ধন্যবাদ। दाहिना मन से गुजरेगा, 1 नंबर प्लेट आगे 3 और 3 में दाहिना मन। 78 সংখ্যক স্বাধীনতা দিৱসৰ লক্ষ্মীপুৰ ৰাজহাট খেলপথাৰৰ কাৰ্যসূচী কুচকাৱাজত প্ৰথম দল লক্ষ্মীপুৰ মহাবিদ্যালয় বয়েজ, প্ৰেড কমাণ্ডাৰ মুখলেছুৰ জামান। স্বাধীনতা দিৱসৰ লক্ষ্মীপুৰ ৰাজহাট খেলপথাৰৰ কাৰ্যসূচীত কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰিব লক্ষ্মীপুৰ ৰাজচক্ৰৰ চক্ৰবিষয়া মাননীয় শ্ৰীযুত ৰাজেন্দ্ৰ গগৈ আৰু তেখেতৰ লগত সহযোগত আছে লক্ষ্মীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মাননীয় শ্ৰীযুত মনেশ্বৰ বেগম। স্বাধীনতা দিৱসৰ লক্ষ্মীপুৰ ৰাজহাট খেলপথাৰৰ কাৰ্যসূচী কুচকাৱাজৰ প্ৰথম দল লক্ষ্মীপুৰ মহাবিদ্যালয় বয়েজ, কমাণ্ডাৰ মুখলেছুৰ জামান। Sri Sri Ramakrishna
Polytechnic School, Girls. Commander Jyotish Krishna Kushwaha.